এটা অদ্ভুত কথা ক'ব খুজিছোঁ তোমাক, মন কৰিবা। জীৱনত কোনো শত্ৰু নথকাটো কেতিয়াবা এটা ভয়ংকৰ বিপদৰ লক্ষণ হৈ পৰে মানুহৰ জীৱনত। কাৰণ যেতিয়া তুমি একেবাৰে সাধাৰণ মানুহ হৈ থাকা বা সাধাৰণ মানুহ হৈ আছা, কাকো কোনো ধৰণৰ অস্বস্তি নিদিয়াকৈ আছা, কোনেও তোমাক সমালোচনা নকৰাকৈ আছে, কোনেও তোমাক ঈৰ্ষা মুঠেই কৰা নাই, কোনেও তোমাক বাধা দিবলৈ অহা নাই, তাৰ মানে তুমি জীৱনত একো কামেই কৰা নাই। সেইকাৰণেই আজি তোমাক কৈছোঁ, যেতিয়া তুমি অলপ আগবাঢ়িবা, নিজৰ কথা ক'বলৈ শিকিবা, নিজৰ মূল্য তুমি বুজিবলৈ ল'বা, তেতিয়া কিছুমান মানুহৰ অস্বস্তি আপোনা আপুনি আৰম্ভ হয়। মনত ৰাখিবা, এই পৃথিৱীত সূৰ্য উঠিলেই ছাও জন্মে, আৰু মানুহ উজ্জ্বল হ'লে বিৰোধীৰ জন্ম লয়, তোমাৰ বিৰোধীৰ। আৰু সেইকাৰণেই সকলোকে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰাটো এটা অন্তহীন কাৰাগাৰৰ লেখীয়া। তুমি যিমান ওপৰলৈ যাবা, যিমান ওপৰলৈ, সিমানেই কিছুমান মানুহে তোমাক তললৈ টানিবলৈ চেষ্টা কৰিব। সেইকাৰণেই আজি কৈছোঁ, আৰু সেইটোৱেই তোমাৰ বাবে প্ৰমাণ। তুমি ৰৈ থকা নাই, তুমি আগবাঢ়ি আছা, তোমাৰ বিৰোধী আছে। তুমি কাম কৰিছা, তাৰ মানে তোমাৰ বিৰোধীৰ জন্ম হৈছে। যাৰ কোনো এই পৃথিৱীত বিৰোধী নাই, হয়তো তেওঁ এতিয়াও নিজৰ সীমাৰ পৰিধি ভাঙি আগবাঢ়িবলৈ চেষ্টা কৰাই নাই। সকলোৱে তোমাক ভাল পোৱাটো সফলতা মুঠেই নহয়। তোমাৰ পথত বাধা দিবলৈ আৰম্ভ কৰাটোৱেই বহু সময়ত তোমাৰ উন্নতিৰ চাইন। মনত ৰাখিবা, এনেকুৱা যদি হৈছে তোমাৰ সফলতাৰ লগে লগে মানুহ সলনি হৈছে, আজি কমেণ্টত ৰাইট লিখিবা। ফ'ল' কৰা নাই যদি ফ'ল' কৰি ল'বা। ভালে থাকিবা।